নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাত ডাবল মিনিং থাকে এক্ট্ৰেছ কংগ্ৰেছে নহয় মুখ্যমন্ত্ৰীহে চিন্তা কৰিছে হিতাধিকাৰী মাতি আনি জন আশীৰ্বাদ যাত্ৰা কৰিছে বিজেপি চৰকাৰে বিজেপিক উৰুৱাই নিবলৈহে সুনামি আহিব এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে বিজেপি অগপৰ মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত এতিয়াও হোৱা নাই কিন্তু আমি আশাবাদী ভালদৰে মিত্ৰতা হ'ব এনডিএ মিত্ৰজোঁটৰ মিত্ৰতাৰ সন্দৰ্ভত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই জনাই আছো আন এটা ডাঙৰ খবৰ দেশজুৰি ৰন্ধন গেছৰ সংকটৰ বিৰুদ্ধে সংসদৰ চৌহদৰ বিৰোধী সাংসদৰ প্ৰতিবাদ ৰন্ধন গেছৰ নাটনিৰ ফলত দেশজুৰি গ্ৰাহকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ এবাৰ বিৰোধী সাংসদৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৌৰ পিছত এবাৰ বিজেপিৰ সুনামি আহি আছে কংগ্ৰেছৰ লক্ষ্য 2026 নহয় 2031 চনৰ নিৰ্বাচনহে আছিল এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিন চমু এবাৰ নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰী জেললৈ যাব গুৱাহাটীত পৱন খেৰাৰ এবাৰ বিস্ফোৰক অভিযোগ অসম কংগ্ৰেছ চৰকাৰ গঠনৰ এসপ্তাহৰ ভিতৰতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব বুলি এক গুৰুতৰ হুংকাৰ দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা এআইচিচিৰ যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাই কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত পৱন খেৰাই মুখ্যমন্ত্ৰীগৰাকীক লক্ষ্য কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই কেৱল অসমতেই নহয় দেশৰ বাহিৰতো অনেক সম্পত্তি জমা কৰিছে ইয়াৰ উপৰিও উৰিষ্যাৰ ক'ত ক'ত তেওঁ মাটি কিনিছে আৰু বিনিয়োগ কৰিছে সেই সকলো তথ্য কংগ্ৰেছৰ হাতত আছে নিশাৰ আন্ধাৰত তেওঁ কিয় বাৰে বাৰে উৰিষ্যালৈ যায় আৰু পুৰী ভুৱনেশ্বৰৰ মাজত কি হয় এই সকলোবোৰ কথা অতি সোনকালেই পোহৰলৈ আহিব বুলি তেওঁ দাবী কৰিছে দিল্লীত থকা তেওঁৰ মালিকসকলেও তেওঁক জেল যোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিব বুলি পৱন খেৰাই উল্লেখ কৰিছে নিৰ্বাচনৰ প্ৰাক্কলত মহিলাসকলৰ মাজত 1000 টকাকৈ বিতৰণ কৰা বিষয়টোক লৈ তেওঁ তীব্ৰ সমালোচনা কৰিছে তেওঁ কয় যে পৰীক্ষাৰ শেষ সময়ত পঢ়া শুনাৰ কৰা ছাত্ৰৰ দৰে চৰকাৰে নিৰ্বাচনৰ সময়তহে উন্নয়নৰ কামত অভিনয় কৰিছে অৱশ্য এই প্ৰবঞ্চনা মহিলাসকলে বুজি পাইছে আৰু এইবাৰ তেওঁলোকে দুৰ্নীতিপৰায়ণ চৰকাৰক উৎখাত কৰিব ৰাজ্যত পথ নিৰ্মাণৰ ক্ষেত্ৰত এআই ব্যৱহাৰ কৰি মিছা প্ৰচাৰ চলোৱা বুলিও তেওঁ মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰিছে লগতে শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাত চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়ত সোধা এক প্ৰশ্নৰ উত্তৰত পৱন খেৰাই কয় যে গৌৰৱ গগৈৰ নেতৃত্বত এতিয়াও আলোচনা চলি আছে তেওঁৰ মতে মিত্ৰতাৰ প্ৰসংগত বৰ্তমান মাত্ৰ কমা আৰু সেমিকৰণৰ দৰে জ্যোতিষ চিহ্নহে ব্যৱহাৰ হৈছে কিন্তু কোনো বিষয়তে ফুল ষ্টপ দিয়া হোৱা নাই লগতে হিমন্ত বিশ্ব শৰ্মাই 2015 চনত বিজেপিৰ যোগদান কৰাৰ পূৰ্বে ঢাকাৰ মৌলানা চিস্তি ফাইজাবাদীৰ পৰামৰ্শ লৈছিল বুলি তেওঁ অভিযোগ বিস্ফোৰক দাবী কৰিছে যিজন ব্যক্তি বাংলাদেশৰ মৌলবীৰ পৰামৰ্শ লৈ দল সলনি কৰিছিল সেইজনে আজি নিৰ্বাচনৰ সময়ত হিন্দু মুছলমানৰ ৰাজনীতি কৰাটো শোভা নাপায় বুলি পৱন খেৰাই মন্তব্য কৰিছে দেশত মোদী মেজিক 10 বছৰ আগতে শেষ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী এজন কম্প্ৰমাইজ প্ৰধানমন্ত্ৰী শেষত তেওঁ কংগ্ৰেছক এখন পুৰণি আৰু বিশ্বাসযোগ্য দোকানৰ সৈতে তুলনা কৰি কয় যে যাক জমকতা থকা নতুন দোকানৰ প্ৰতি আকৰ্ষিত হৈ মানুহে ঠগ খালে শেষত মানুহ আকৌ পুৰণি আৰু বিশ্বাসী দোকানখনলৈ ঘূৰি আহে কংগ্ৰেছ হৈছে সেই পুৰণি ভাল দোকানখন য'ত মানুহে আচল বস্তু আৰু ন্যায় পাব এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ অন্যান্য জ্যেষ্ঠ নেতাসকলো উপস্থিত আছিল
এটা খবৰ হৈছে ৰাজ্যত এলপিজি আৰু ইন্ধনৰ নাটনিৰ উৰা বাতৰি বিয়পোৱাসকললৈ অসম আৰক্ষীৰ কঠোৰ সকিয়নি অসমত ৰন্ধন গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ নাটনি হোৱাক লৈ একাংশ লোকে চলাই থকা অপপ্ৰচাৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ সকিয়নি জাৰি কৰিছে 12 মাৰ্চ তাৰিখে আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যে যিসকল লোকে ইন্ধনৰ নাটনিৰ সন্দৰ্ভত মিছা উৰা বাতৰি বিয়পাই জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব ছ'চিয়েল মিডিয়া যোগে অসম আৰক্ষীয়ে ৰাইজক আহ্বান জনাইছে যে কোনো ধৰণৰ বিভ্ৰান্তিকৰ তথ্য বিশ্বাস নকৰিব আৰু তেনে কোনো বাৰ্তা আনলৈ প্ৰেৰণ নকৰিব একাংশ অসাধু চক্ৰই ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰিবলৈ এনে মিছা খবৰ বিয়পোৱাৰ সম্ভাৱনা আছে বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰটো হৈছে আহি গ'ল প্ৰচণ্ড বৰষুণ প্ৰায় 50 কিলোমিটাৰ বেগেৰে বলিছে ধুমুহা এই মুহূৰ্তৰ ডাঙৰ খবৰ প্ৰায় 50 কিলোমিটাৰ গতিবেগেৰে বলিছে ধুমুহা আহি গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তৰ ডাঙৰ খবৰ বতৰৰ নতুন আপডেট জনোৱাৰ চেষ্টা কৰিছো কলা হৈ আহিছে মহানগৰীৰ আকাশ প্ৰায় 50 কিলোমিটাৰ বেগেৰে বহিছে প্ৰচণ্ড ধুমুহা ইমূৰৰ পৰা সিমূৰলৈকে বতৰৰ তাণ্ডৱ লীলা চলাইছে এই মুহূৰ্তৰ ডাঙৰ খবৰ ঘৰ দুৱাৰ ভাঙি নিছে প্ৰচণ্ড ধুমুহা বৰষুণে ৰাজ্যত 30খন জিলালৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উজনি নামনিৰ প্ৰায় জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আজিৰ পৰা 16 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ধুমুহা বৰষুণ বজ্ৰপাত শিলাবৃষ্টিৰো সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ঠায়ে ঠায়ে বতৰে কাল ৰূপ ধাৰণ কৰিছে চাৰিওফালে বিজুলী গাজনি বতাহ বৰষুণ ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং বৰপেটাৰ লগতে গোৱালপাৰাৰ গজালি বাক্সা তামুলপুৰ নলবাৰী মৰিগাঁও দৰং ওদালগুৰি কামৰূপ মেট্ৰ শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলং ডিমা হাছাও কাছাৰৰ লগতে কেইবাখনো জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে 18 মাৰ্চৰ গধূলি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকা যোৰহাট সমষ্টিত সাধাৰণ পৰিয়ালৰ সন্তান হ'ব বিজেপিৰ প্ৰাৰ্থী এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকাসকল আদালতলৈ যাওক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কেতিয়া ন্যায় পাব জুবিন গাৰ্গৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গক ন্যায় আদালতে দিব যিসকলে ন্যায় বিচাৰিছে তেওঁলোকে আদালতলৈ যাওক মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আদালতত গৈ উকিল দিয়ক ন্যায় আদালতে দিব আৰু আদালতে নিৰ্বাচন নেখেৰে বুলি মন্তব্য কৰিছে পৰৱৰ্তী হৈছে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেলগে 40,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণসূচীৰ কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে 3টা চৰ্ত মানিলেই যুদ্ধ বন্ধ কৰিব ইৰাণে এই মুহূৰ্তত এটা খবৰ জনোৱাৰ চেষ্টা কৰিছো যুদ্ধ বন্ধ কৰিবলৈ সাজু হৈ পৰিছে ইৰাণ ইজৰাইল আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰিব ইৰাণে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ইজৰাইল আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰিব ইৰাণে কিন্তু ইজৰাইল আমেৰিকাই মানিব লাগিব 3টাকৈ চৰ্ত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত কিন্তু ইজৰাইল আমেৰিকাই 3টাকৈ চৰ্ত মানিব লাগিব 3টা চৰ্ত মানিলেই যুদ্ধ বন্ধ কৰিব ইৰাণে ডাঙৰ ঘোষণা কৰিছে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে কি 3টা চৰ্ত আছে বান্ধি দিছে ইতিমধ্যে ইৰাণে জনাইছো প্ৰথম চৰ্ত ইৰাণৰ অধিকাৰক স্বীকৃতি প্ৰদান দ্বিতীয় চৰ্ত হৈছে যুদ্ধৰ ক্ষতিপূৰণ দিব লাগিব তৃতীয় চৰ্ত ভৱিষ্যতে ইৰাণত আক্ৰমণ নকৰাৰ আন্তঃৰাষ্ট্ৰীয় গ্যাৰাণ্টি এই 3টা চৰ্ত মানিব লাগিব ইজৰাইল আমেৰিকাই এই 3টা চৰ্ত মানিলে যুদ্ধ বন্ধ কৰিব ইৰাণে এই চৰ্ত নামানিলেই যুদ্ধ বন্ধ নকৰে ইৰাণে ইৰাণ ইজৰাইল যুদ্ধত বিশ্বৰ অৰ্থনৈতিক প্ৰভাৱ ব্যাপক ৰূপত বৃদ্ধি তেল গেছৰ মূল্য
আন এটা খবৰ হৈছে মিয়াক মিয়া বুলি কমেই, কাৰণ মিয়া মানে হৈছে জ্ঞানী মানুহ। প্ৰকৃত মিয়াই মিয়া বুলিলে বেয়া নাপায়, ডুপ্লিকেট মিয়াইহে বেয়া পায় বুলি এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আন এটা খবৰ হৈছে মোৰ পিতৃ মুখ্যমন্ত্ৰী অথবা কোনো মন্ত্ৰী নাছিল, গতিকে মই কিবা কৰিব লাগিলে জনতাৰ আশীৰ্বাদ লৈয়ে কৰিব লাগিব। যদি মোৰ পিতৃ ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী হ'লহেঁতেন মই ইমান কষ্ট কৰিবলগীয়া নহ'লহেঁতেন, এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে জাগিৰোডৰ নেলিত পুনৰ চলিব প্ৰশাসনৰ বুলডজাৰ। নেলিৰ আমচৈ চাহ বাগিচাৰ ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাইলে প্ৰশাসনে। প্ৰথম পৰ্যায়ত কালি প্ৰায় 25টা বেদখলকাৰী পৰিয়ালক কৰা হৈছে উচ্ছেদ। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পুনৰ বিজেপি চৰকাৰ আহিলে অৰুণোদয় নোপোৱা মহিলাক দিয়া হ'ব অৰুণোদয়। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আন এটা খবৰ হৈছে 12 মাহত 13টা ৰিচাৰ্জ কিয়? চিম কাৰ্ডৰ ৰিচাৰ্জক লৈ সদনত গৰজিছে এইবাৰ সাংসদ ৰাঘৱ চড্ডা। এই মুহূৰ্তত ডাঙৰ খবৰ, 12 মাহত 13টা ৰিচাৰ্জ কিয়? চিম কাৰ্ডৰ ৰিচাৰ্জক লৈ সদনতে গৰজি উঠিছে সাংসদ ৰাঘৱ চড্ডা। 30 দিন কাম কৰাৰ পাছতহে আমি দৰমহা পাওঁ, তেন্তে কিয় চিম কাৰ্ডৰ ৰিচাৰ্জ 28 দিনলৈ দিয়ে টেলিকম কোম্পানীয়ে? কিয় নিজৰ খেয়াল খুচি মতে কাম কৰে টেলিকম কোম্পানীবোৰে? ৰাজ্যসভাত সাংসদ ৰাঘৱ চড্ডাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। ফোন মোৰ, ৰিচাৰ্জ মোৰ, নম্বৰ মোৰ। ৰিচাৰ্জ শেষ হলে আউটগয়িং বন্ধ হোৱাটো মানি ল'ম, কিন্তু ইনকামিং বন্ধ হোৱাটো কোনোপধ্যেই মানি নলওঁ। ৰিচাৰ্জৰ ম্যাদ শেষ হলেই কাকোৱে ফোন কৰিব নোৱাৰি। 28 দিনৰ প্লেন বঢ়াই 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰিবলৈ বাধ্য কৰোৱা হয়। ফলত বছৰত এবাৰ অতিৰিক্ত ৰিচাৰ্জ কৰিবলৈ বাধ্য হৈছে গ্ৰাহক। টেলিকম কোম্পানীয়ে প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে জনতাক। মোবাইল ৰিচাৰ্জ 30 বা 31 দিনৰ হোৱা উচিত। 12 মাহত 13টা ৰিচাৰ্জ কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে। পৰৱৰ্তী খবৰটো হৈছে অসমত নাটনি নহয় গেছ চিলিণ্ডাৰৰ। 40খন দেশৰ পৰা আহিছে গেছ। এই মুহূৰ্তত ডাঙৰ খবৰ, অসমত নাটনি নহয় ঘৰুৱা ৰন্ধন গেছ। 40খন নতুন দেশৰ পৰা আহিছে ভাৰতলৈ। অসমবাসীক অভয়বাণী দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিপদৰ বন্ধু হিচাপে পুনৰ থিয় হৈছে ৰাছিয়া। ৰাছিয়াৰ পৰা ভাৰতলৈ আহিছে গেছ আৰু তেল। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, LPGৰ ক্ষেত্ৰত সংকট আহিবলৈ নিদিয়ে ভাৰত চৰকাৰে। প্ৰতিখন জিলাৰ আয়ুক্তক নিৰ্দেশনা প্ৰদান মুখ্যমন্ত্ৰীৰ। জোখতকৈ বেছি LPG কিনি বজাৰ বহালেই হ'ব গ্ৰেপ্তাৰ। LPGৰ কলা বজাৰ, LPGৰ উৰা বাতৰিক লৈও কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। আন এটা খবৰ হৈছে যুদ্ধৰ মাজতেই ষ্ট্ৰেইট অফ হৰমুজেৰে ভাৰতত প্ৰথমখন তেলভৰ্তি জাহাজ। ষ্ট্ৰেইট অফ হৰমুজেৰে ভাৰতত প্ৰথমখন জাহাজ ভাৰতৰ ভূমিত প্ৰৱেশ, খাৰুৱা তেল ভৰ্তি জাহাজ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, চৌদিৰ পৰা ভাৰত পালেহি 1,25,335 মেট্ৰিক টন তেল। মুম্বাইৰ জাহাজ ঘাটত উপস্থিত তেল ভৰ্তি জাহাজখন। সৌদি আৰবৰ পৰা মুম্বাইত খাৰুৱা তেল ভৰ্তি জাহাজ। তেল ইন্ধনৰ সংকটে দেখা নিদিয়ে ভাৰতত। ষ্ট্ৰেইট অফ হৰমুজেৰে ভাৰতত প্ৰথমখন জাহাজ। আন এটা খবৰ হৈছে ইৰাণৰ বিৰুদ্ধে যুদ্ধত জয়ী আমি, যুদ্ধ হৈ থাকিব। ইৰাণৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱা বুলি ঘোষণা আমেৰিকাৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, সভাত মুকলিকৈ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। যুদ্ধ আৰম্ভ হোৱাৰ প্ৰথমটো ঘণ্টাতেই আমি জিকিলো, কোনো প্ৰশ্নই নাই, আমি যুদ্ধত জিকিলো। অপাৰেশ্যন এপিক ফিউৰি নামটো এনেই দিয়া নাই নাভাবিব, এনেই দিয়া বুলি নাভাবিব। যুদ্ধত নিজিকিলে এনেই নামটো বেকাৰ হলহেঁতেন, কিন্তু আমি যুদ্ধত পৰাক্ৰমেৰে জয়ী হলো।
ইৰাণৰ বিৰুদ্ধে যুদ্ধ শেষ হোৱা নাই বুলি নাই চলি থাকিব। ইৰাণৰ বিৰুদ্ধে যুদ্ধ শেষ হোৱা নাই, চলি থাকিব। এই ঘোষণা কৰিয়েই মঞ্চত নাচি উঠিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইৰাণৰ সেনা বাহিনীত এক ডাঙৰ আঘাত পাইছে। আমি টচ নচ কৰি দিছো ইৰাণৰ সেনা বাহিনী। অতি শীঘ্ৰেই তেলৰ দামো হ্ৰাস পাব। আমি পুনৰ আগৰ ট্ৰেকলৈ উভতি আহিম বুলি ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাই অব্যাহত ৰাখিছে অপাৰেশ্যন এপিক ফিউৰি। জনাইছো আন এটা ডাঙৰ খবৰ, দেখুৱাই বিজেপিৰ বিৰোধিতা কৰিলে লাভ বিজেপিৰেই। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ মিছন অসমে লাভান্বিত কৰিব বিজেপিক। এই মুহূৰ্তৰ ডাঙৰ খবৰ, সভাই সমিতিয়ে উদাত্ত ভাষণ দি ৰাজ্য চৰকাৰৰ সমালোচনা। জনগোষ্ঠীয় লোকসকল উপেক্ষিত হোৱাৰ অভিযোগ হেমন্ত সোৰেনৰ। এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ, অসমত চলোৱা তৎপৰতাৰ মাজেদি লাভান্বিত হ'ব বিজেপি। অসমলৈ আহিয়ে জয় ভাৰত পাৰ্টিৰ সৈতে এলায়েন্স সোৰেনৰ দল JMM-ৰ। JMM JVP এলায়েন্সৰ প্ৰাৰ্থী দিব 40টা বিধানসভা সমষ্টিত। চাহ জনগোষ্ঠীয় ভোটাৰৰ আধিক্য থকা 30টা সমষ্টিকো টাৰ্গেট JMM-ৰ। অসমত JMM-ৰ তৎপৰতাই ভোট বিভাজন কৰিব বিজেপি বিৰোধী মানে কংগ্ৰেছে পাবলগীয়া ভোটতহে চকু দিছে JMM-এ। মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা কৰিও পৰোক্ষ সহায় হিমন্ত বিশ্ব শৰ্মাকেই। জনাইছো পৰৱৰ্তী খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টা। আজি গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব PM কিষাণ নিধিৰ 22 নম্বৰ কিস্তিৰ ধন। এই মুহূৰ্তত এটা ভাল খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। আজি গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব PM কিষাণ নিধিৰ 22 নম্বৰ কিস্তিৰ ধন। এই মুহূৰ্তৰ ডাঙৰ খবৰ, আজি লাখ লাখ কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ধন। অত্যন্ত জৰুৰী খবৰ, আজি পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। ধন লাভৰ পৰা বঞ্চিত নহবলৈ আজিয়েই কৰি লওক জৰুৰী কেইটামান কাম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট কৰাটো বাধ্যতামূলক। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব eKYC আপডেট। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব, তেতিয়াহ'লে লাভ কৰিব PM কিষাণৰ ধন। আপুনি তালিকাত কিদৰে চাব আপোনাৰ নাম আছে নে নাই? প্ৰথমে যাওক আপুনি pmkisan.gov.in PM কিষাণৰ এই অফিচিয়েল ৱেবছাইটলৈ। বেনিফিচিয়াৰী লিষ্ট বিকল্প ক্লিক কৰক আৰু তাৰ পাছতে আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম তালিকাত আছে নে নাই। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ 155261। ধন নাপালে এই বিশেষ নম্বৰটোত আপুনি অভিযোগ দাখিল কৰক। পৰৱৰ্তী খবৰটো হৈছে, এতিয়াও ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্তি কৰক আপোনাৰ নাম। লাভ কৰিব ৰেচন, কিন্তু কিদৰে আপুনি সেই ৰেচন লাভ কৰিব চাব আহক আমাৰ এই বিশেষ প্ৰতিবেদন। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গৈছে ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব এতিয়া বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্তি কৰিব পাৰিব এতিয়া ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব তাৰ বাবে আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পাছতে অন্তৰ্ভুক্ত হ'ব নাম। eKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব নাম। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব।